হেল্ল' এভৰিৱান, মই সুনীল আৰু আপোনালোকে চাই আছে আছামিজ সুনীল টেকন'লজি। আজি অন্য এটা টপিক লৈ আহিছোঁ। সেই টপিকটোৰ বিষয়ে অলপ কথা পাতিম। এইটো মোৰ ছাবস্ক্ৰাইবৰ কাৰণে আনিছোঁ। এইটো কোনো চাৰ্চেবল টপিক নহয়। তো আপোনালোকে অলপ মনোযোগ দি ভিডিঅ'টো চাওক আৰু মনোযোগ দি শুনক। তো যিসকলে নতুন ইউটিউবাৰ, তো সেইসকলে বহুতে বুজি পায়ো আৰু বহুতে বুজিও নাপায় যে টেগ মানে কি। আজি আমি টেগৰ বিষয়েহে অকল আলোচনা কৰিম। তো আচলতে টেগ কি হয়নে? যিসকলে ইউটিউবাৰ সিহঁতি ভিডিঅ' আপলোড কৰাৰ পিছত বহুত কিজনে টেগ লগাবলৈ নেজানে বা পাহৰি যায়। তো টেগ এনে এটা বস্তু যিয়ে আপোনাৰ ভিডিঅ'ত ভিউজ আনিবলৈ সহায় কৰে বা ভিউজ আনিবলৈ আপুনি সক্ষম হয়। তো টেগ নহ'লে আপোনাৰ ভিডিঅ' ভাইৰেলো নহ'ব আৰু ভিউজো নাহিব। লগতে যদিও কেতিয়াবা এটা দুটা ভাইৰেল হৈ যাব পাৰে, তাৰ এক বেলেগ কাৰণো আছে। আচলতে আমি ভিডিঅ'সমূহ আপলোড কৰোঁ, সেইটো ইউটিউবে কেনেকুৱা গম পায় যে কাক পঠিয়াব লাগিব, কোনজন ভিউৱাৰ্ছৰ ওচৰত পঠিয়াব লাগিব আপোনাৰ ভিডিঅ'টো। তো সেই গোটেইখিনি কথা ইউটিউবে টাইটেল, ডেছক্ৰিপশ্যন আৰু টেগ এই তিনিটাৰ জৰিয়তেহে ইউটিউবে গম পায়। তথাপিও আজিকালি আমি যদি থাম্বনেইল এটা ধুনীয়াকৈ বনাওঁ বা থাম্বনেইলতো আমি সেই কথা উপস্থাপন কৰোঁ যিটো কথা আমি ভিডিঅ'ৰ কণ্টেণ্টত বনাইছোঁ, তেতিয়াও কিন্তু ইউটিউবে অলপ হ'লেও বুজি পায়, কমচে কম 20% হ'লেও বুজি পায়। আৰু যিসকল ভিউৱাৰ্ছক সেই ভিডিঅ'সমূহ প্ৰয়োজন, সেইসকল আগত ইউটিউবে ইমপ্ৰেশ্যন পঠিয়ায়। আচলতে আমি ভিডিঅ' আপলোড কৰাৰ সময়ত সদায় আমি টাইটেল, ডেছক্ৰিপশ্যন, টেগ আৰু থাম্বনেইল এই তিনিটা আমি সদায় ভিডিঅ'টোত খাপ খোৱাকৈ বনাব লাগিব, যাতে ইউটিউবে সোনকালে বুজি পায়। আৰু ইউটিউবে যদি বুজি পায় ধুনীয়াকৈ, তেতিয়াহ'লে ইউটিউবে আপোনাক বহুত সহায় কৰিব। যিসকলে ভিউৱাৰ্ছে সেই বিষয়টোত বা সেই কণ্টেণ্টৰ বিষয়ে চাই আছে, তো সেইসকলৰ মোবাইলত ইউটিউবে আপোনাৰ ভিডিঅ'টোক ইমপ্ৰেশ্যন পঠিয়াব। তো আপোনালোকে গম পাইছে টেগ কি বস্তু হয়, টেগ ক'ৰ পৰা উলিওৱা হয়, ভাইৰেল টেগসমূহ বা টেগ কেনেকৈ লিখা হয়, সেই গোটেইখিনি মই আপোনালোকক ভিডিঅ'ত দেখাই দিছোঁ। মোৰ আগৰ বহুত ভিডিঅ' পৰি আছে যে ভাইৰেল টেগ কেনেকুৱা লগোৱা হয় বা ইউটিউব ভিডিঅ'ত টেগ কেনেকৈ উপয়োগ কৰা হয়। তো গোটেইখিনি মই ভিডিঅ' বনাই দি দিছোঁ, আপোনালোকে মোৰ চেনেলত চাব পাৰে গৈ কিনি। উদাহৰণস্বৰূপে আপোনালোকে ধৰি লওক মই এটা টেগ ভিডিঅ' বনাইছোঁ, যেনে হাউ টু আপলোড ইউটিউব ভিডিঅ' হয়নে? তো তাৰ টেগ বহুত কেইপ্ৰকাৰ হ'ব, যে ইউটিউব ভিডিঅ'ত আপলোড কেনেকৈ কৰে, হাউ টু ক্ৰিয়েট ইউটিউব ভিডিঅ', হাউ টু আপলোড ইউটিউব ভিডিঅ' कैसे আপলোড करते हैं। তো সেইবোৰ হ'ল টেগ। তাত যদি মই ফুড ৰেচিপি টেগ যদি দি দিওঁ যে খানা कैसे बनाए, বিৰিয়ানী कैसे बनाए, তেতিয়া কিন্তু মোৰ ভিডিঅ'টো নচলিব। কিয়নো ইউটিউবে পাগল হৈ যাব। এইটো এতিয়া মই ফুড ৰেচিপি চোৱা ভিউৱাৰ্ছৰ আগত পঠিয়াম নে টেগ ভিডিঅ' চোৱাৰ ভিউৱাৰ্ছৰ আগত পঠিয়াম, তো ইউটিউবেও পাগল হৈ যাব। সেয়েহে আপুনি টেগ সদায় আপোনাৰ কণ্টেণ্টত যিটো আছে, তো সেই হিচাপতেহে আপুনি টেগ ব্যৱহাৰ কৰিব, নতুবা আপোনাৰ ভিডিঅ'ত বহুত অসুবিধা হ'ব। ইউটিউবে ইমপ্ৰেশ্যন নপঠিয়াব। ইমপ্ৰেশ্যন নপঠিয়ালে আপোনাৰ ভিডিঅ' ভাইৰেলো নহ'ব আৰু ভিউজো নাপাব, আৰু আপুনি ইমান কষ্ট কৰা গোটেইখিনি এনেই পানীত যাব। আই হোপ আপোনালোকে বুজি পালেই চাগে। যদি আপোনালোকে বুজি পালে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই এনেধৰণে ভিডিঅ' লৈ আহোঁ আৰু সেই ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পোনপ্ৰথমে চাবলৈ পায় আৰু ময়ো আপোনালোকৰ লগত জড়িত হৈ থাকিব পাৰোঁ। সেয়েহে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। তো আজিৰ বাবে ইমানেই। আকৌ লগ পাম নতুন এটা কণ্টেণ্ট লৈ কিনি।